ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰত মনসা পূজা অনুষ্ঠিত। দক্ষিণ কামৰূপৰ গড়লত অনুষ্ঠিত ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰত শনিবাৰৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে মনসা পূজা। এই পূজাভাগ বুধবাৰলৈকে আয়োজন কৰা হৈছে। প্ৰতি বছৰে বহাগ মাহত 5 দিনীয়াকৈ আয়োজন কৰে মূল পূজাভাগ। পূজাৰ তৃতীয় দিনাও লোকে লোকাৰণ্য হৈ পৰে পূজাস্থলী। কাইলৈ সন্ধিয়া জনপ্ৰিয় পাঠিকা কৰিশ্মা নাথে নাম পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়ে সমিতিয়ে। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ 24 NE। ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমবাসী ৰাইজলৈও ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবেলি আমাৰ বাৰ্ষিক পূজা ভাগ যোৱা 27 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু 1 মে'লৈ এই 5 দিনীয়া কাৰ্যসূচীৰে চলিব। প্ৰথম দিনা 27 এপ্ৰিল তাৰিখে আমাৰ অধিবাস আছিলে। যোৱাকালি 28 তাৰিখ, যোৱাকালি আমাৰ ভৰ পূজাটো গৈছে। যথেষ্ট মানুহ হৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অতিকম লাখৰ ঘৰত মানুহ হৈছে, ভক্তৰ সমাৱেশ হৈছে। আমি ভক্তসকলক যিমানখিনি পাৰোঁ মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ সুবিধাখিনি আমি কৰি দিছোঁ। ভক্তসকলে নিজৰ নিজৰ ধূপ চাকি জ্বলাইছে, মা ভগৱতীলৈ নৈবেদ্য আগবঢ়াইছে আৰু নিজৰ ইচ্ছা অনুসৰি তেওঁলোকৰ উপাস্য উচৰ্গাবোৰ কৰিছে। সন্ধিয়ালৈকেও আমাৰ ওজাপালি চলিছে আৰু দিনৰ ভাগত ভোগ বিতৰণ কৰিছোঁ আমি আৰু নৈবেদ্য বিতৰণ কৰিছোঁ। আমাৰ পৰিৱেশটো খুব সুন্দৰ, বতৰো আমাক খুব দয়া কৰিছে। মা ভগৱতীৰ কৃপাত যথেষ্টখিনি মানুহে খুব শান্তিপূৰ্ণভাৱে মা ভগৱতীৰ আশীৰ্বাদ গ্ৰহণ কৰিছে। আজি আমাৰ 29 তাৰিখ, আজি আমাৰ ষষ্ঠী তিথি। আজিও জনসমাগম ইতিমধ্যে যথেষ্টখিনি হৈছে। গধূলিলৈকে আমি এটা নাগাৰা নাম নিমন্ত্ৰণ জনাইছোঁ। মহেশ ডেকা গধূলি তেওঁ নাম পৰিৱেশন কৰিব। অজা থাকিব, ঢুলীয়া কালীয়া থাকিব, বেণ্ড পাৰ্টি থাকিব আৰু অহাকালি 30 তাৰিখ, অহাকালি আমাৰ পূজা চলিব। অহাকালি জনসমাৱেশ আমাৰ হ'ব। অহাকালি আমি অসমৰ এগৰাকী ভাইৰেল নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথক নিমন্ত্ৰণ জনাইছোঁ। তেওঁ সন্ধিয়া 7 বজাৰ ভিতৰত আমাৰ ইয়াত নাম পৰিৱেশন কৰিব আৰু আশা কৰিছোঁ এই সাংস্কৃতিক কাৰ্যসূচীত ৰাইজে সহযোগ কৰিব। লগতে 1 মে' তাৰিখে আমাৰ বিসৰ্জন হ'ব আৰু বিসৰ্জনৰ অন্তত আমাৰ এটা সমূহীয়া এখন সভা হয়। মাৰ শেষ নিৰ্মালিকৰণ আমাৰ বিষয়সকলে গ্ৰহণ কৰি পূজাৰ সমাপ্তি ঘটায়। গতিকে এই আটাইকেইদিনতে আমাৰ ৰাইজে যেনেদৰে সহায় সহযোগ কৰিছে, তাৰ কাৰণে পূজা কমিটিৰ তৰফৰ পৰা আমি সদৌতি আমাৰ মা ভগৱতীৰ ভক্তবৃন্দলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই মন্দিৰটো আমাৰ স্থাপন হৈছিলে 1959 চনত স্থাপন হৈছিলে। গতিকে 64তম আমাৰ পূজা আমি এইবাৰ অনুষ্ঠিত কৰিছোঁ। আৰু লগতে আমাৰ ব্ৰহ্মপুত্ৰৰ যিখন চাপৰি আছে, যাক আমি ৰাণী চাপৰি বুলি কওঁ, তাতো আমি পূজাভাগ এইবাৰো আমি পূজাভাগ দিয়া হৈছে। তাৰ পৰা ইয়ালৈ আমি পূজাভাগ ট্ৰান্সফাৰ কৰি অনা হৈছিলে। গতিকে ইয়াত যথেষ্ট সমাগম আমি ৰাইজৰ সহযোগিতা পাইছোঁ। ইতিমধ্যে আমি যোৱা 25 জানুৱাৰী তাৰিখে নতুন মণিকূট আৰু মা ভগৱতীৰ প্ৰাণ প্ৰতিষ্ঠা কৰাইছোঁ। তাতো যথেষ্টখিনি মানুহ আহিছিলে। শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সেইদিনাখন আহি আমাৰ ইয়াত এখন সুন্দৰ ধৰ্মীয় সভা এখন কৰিছিলে, বৰ সুন্দৰ হৈছিলে। গতিকে দৈনন্দিন আমাৰ ইয়াত পূজা হয়, দৈনন্দিন আমাৰ ইয়াত পূজা হৈ থাকে। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি এই পূজা ভাগত সহযোগ কৰাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।